মোৰ ঘৰ বামুণ্ডিত, এখেতৰ ঘৰ বৰহাৰদিয়াত। তো আমি কুঁহিয়াৰৰ খেতিটো কৰোঁ, প্ৰতি বছৰে কৰা হয়। এইবাৰো আমাৰ একেই। তো এতিয়া যোৱাকালিৰ পৰা আমাৰ পেৰা হৈছে। এইটো মোৰ বেছি নাই, মোৰ 2 কঠামান মাটি হয়। এখেতৰ অলপ বেছি আছে। কিমান বছৰৰ পৰা কৰিছে এইটো আমাৰ ককাৰ দিনৰ পৰা চলি আহিছে। দেউতাই কৰি আছিলে, পিছত মই কৰিলোঁ। কুঁহিয়াৰৰ খেতিটো নামনি অসমত যথেষ্ট কমিছে, মানে আগতে যি খেতি কৰিছিল কিহৰ কাৰণে মানে কমা বুলি ভাবে? এইটো আগৰ এটা ডাকৰ বচনে আছিলে, 12 পো 13 নাতি তেহে কৰিব কুঁহিয়াৰৰ খেতি। তো এতিয়া মানুহৰ সংখ্যা নাই, মানুহ যিহেতু কষ্ট কৰা মানুহ নাই, সেইকাৰণে কুঁহিয়াৰৰ খেতিটো কমি আহি আছে। বাকী কিবা এটা মূল্যৰ কিবা কাৰণ হ'ব পাৰে নেকি? মূল্যৰ এইটো আছে, বাহিৰৰ পৰা অলপ কুঁহিয়াৰ মানে গুড় আহে, যিটো গুড় এতিয়া বজাৰত 70-80 টকা মান পায় প্ৰতি কিলোত। তো আমাৰ ইয়াত প্ৰায় 90-95 টকা খৰচ হয় আমাৰ। আমিতো সেই 70-80 টকাত দিব নোৱাৰোঁ। সেনেকুৱা হোৱাৰ কাৰণেও এটা অসুবিধা হৈছে আৰু। এইটো আমি ঠিক তেনেকৈ ক'ব নোৱাৰিম, কিন্তু আপুনি চাওক যে যেতিয়া আমাৰ 90-95 টকা প্ৰতি কিলোত খৰচ হয়, তেতিয়া আমি গম পাওঁ যে এইটো কি হ'ব। কিন্তু বাহিৰৰ পৰা অহাটো কি আনিব, আমি এইটো ভগৱানে জানিব। কিন্তু আমাৰ ইয়াত 160 টকা মানলৈকে আমাৰ ইয়াৰ পৰা যায়। আমাৰ ইয়াৰ পৰা আহে, নামনি অসমৰ যিখিনি গুড় আহে, এইখিনি 160 টকা মানকৈ যায় এইটো প্ৰতি কিলো। পাইকাৰী মূল্য কৈছে নে বজাৰৰ? এইটো বজাৰ মূল্য। কিন্তু আমি খাই থকাটো মানে এক প্ৰকাৰৰ মানে শুদ্ধ নহয়, তেনেকুৱা ক'ব পাৰি। এতিয়া যিহেতু গোটেই বিশ্বতে মধুমেহ, এইটো এটা ডাঙৰ কাৰণ হৈছে। তো এইটো আমি ভাবিছোঁ যে এনেকুৱা কিবা কেমিকেল জাতীয় হ'ব পাৰে, বেলেগ কিবা মিক্স কৰি হ'ব পাৰে, এইটোৰ কাৰণতো মধুমেহটো বৃদ্ধি হোৱা বুলি আমি ভাবোঁ। অসমৰ ৰাইজক কি আহ্বান জনাব আপোনালোকৰ ফালৰ পৰা? অসমৰ খেতিয়ক হিচাপে আমি সকলো খেতি কৰিব লাগে। যিহেতু আমি উৎসৱ পালন কৰোঁ, যে মাঘ বিহুৰ উৎসৱত যদি আমি নিজৰ দৰকাৰী যিখিনি সামগ্ৰী, এইখিনি যাতে ক্ৰয় কৰিব নালাগে, আমি নিজে দিব পাৰোঁ অসমীয়া মানুহক, এইটো আমি ভাবোঁ। পৰম্পৰা আৰু এইটো এটা কৰ্ম কৰিয়ে খাব লাগিব, যিহেতু এইটো কৰ্ম বুলিয়ে ধৰোঁ আমি। মোৰ নাম শ্ৰী বীৰেন পাটোৱাৰী, গাঁও বৰহাৰদিয়া। আপুনি এই কুঁহিয়াৰ খেতি কেতিয়াৰ পৰা কৰি আছে? আজিতো আমাৰ দেউতাহঁতৰ দিনৰ পৰাই কৰি আছোঁ ইয়াতে। আমি এনেকৈ মিলি পেলাই গোটেইখিনি একেলগে কৰোঁ, আৰু একেলগে পিয়াৰো আৰু এনেকৈ। আপুনি কিমানমান মাটিত কৰিছে এই খেতি? মোৰ বৰ্তমান 1 বিঘামান হ'ব। বাকী আজি মিঠাই প্ৰস্তুত কৰি আছে? আজি কৰি আছোঁ। তাৰ অকণ নিয়মটো মানে বুজাই দিবচোন ৰাইজক, কেনেকুৱাকৈ কৰে, কি কৰে, পদ্ধতি কেনেকুৱা? পদ্ধতিত মানে আমি এতিয়া ধৰক আমাৰ গাড়ীৱালা আমি আনি তেওঁলোকৰ আমাৰ ইয়াতে কাঢ়ি ছিষ্টেম হয়, আৰু থালি ছিষ্টেমতো হয় পেৰাটো। এনেকৈ আমি মানে আৰু পেৰি আছোঁ আৰু। এইটো মানে আমাৰ গোটেইখিনি মিলি ধৰক হাজিৰা ইমান গ'ল, আমাৰ গোৱালখিনি তাতে ইমান গ'ল, মোৰ গোৱালখিনি যিখিনি আহিছে পেৰিবৰ কাৰণে, তেওঁলোকৰ খৰচটো আমাৰ হাজিৰা গোটাই আমি সেইখিনি লওঁ আৰু। আমাৰতো 90 পৰবই, সেইটো দেখা কথা। 90-100 টকা পৰি যায়। কিন্তু আপোনালোকে এইটো পাইকাৰী দৰত কিমান দৰত বিক্ৰী কৰে আপোনালোকে? আমি এতিয়া পাইকাৰী দৰ বুলি ক'লে আমি তাৰমানে ধৰকচোন 60-70 এনেকুৱা হৈ যায়, 100। মানে এইটো আপুনি পাইকাৰী দৰত বিক্ৰী কৰে? পাইকাৰী দৰত বিক্ৰী কৰে। আপোনাৰ পৰা লৈ যায় বেপাৰী আহি লৈ যায়, আৰু আমাৰ ঘৰুৱা মানুহেও নিয়ে, কিন্তু একো অসুবিধা নাহে। কাৰণ আমাৰ এইটো হৈছে আমাৰ ফ্ৰেছ বস্তু, আৰু দেখাত আৰু গোটেইখিনি দেখি আৰু লৈ যায়, আৰু আনন্দতে লৈ যায় আৰু বস্তুটো আমাৰ ভাল। তেওঁলোকে এনেকুৱা দামত কেনেকৈ দিব? আমাৰ ইমান পৰিছে, তেওঁলোকে এইখিনি কমতে কিমান দিব পাৰে? তাত নিশ্চয় কিবা এটা ভেজাল আছে। ৰাইজক সজাগ কৰা হিচাপত কিবা ক'ব নেকি আপুনি? ৰাইজক এতিয়া আমি ক'ব লাগে যে এতিয়া ধৰক আমি যেনেদৰে কৰিছোঁ সেইদৰে সকলোৱে কৰক, ভাল ফ্ৰেছ বস্তু পাওক, খাওক, এইখিনিয়ে আমাৰ আৰু। এতিয়া মই মিঠাই গৰম কৰি আছোঁ, ইয়াত জাইকা মাৰি আছোঁ। চৌৰি আদি জাইকা মাৰিব লাগে, যাতে বাগৰি নাযায়। ইয়াত 6 থালি ৰস ধৰে। পাক দি পেলাই মোটামুটি 1-2 টিং ৰয় আৰু। মানে ইয়াত মিঠাই কিমান মান ওলাব? মিঠাই 2 টিং ওলাব। কিন্তু তাত ঢালিব কিমান লাগে? তাত ঢালিব 6 থালি লাগে। 6 থালিৰ পৰা আপোনাৰ মানে 4 গুণ মানে কমি যায়। বাকীখিনি আপোনাৰ মিঠাই হিচাপত ওলাই? মিঠাই হিচাপে ওলায়। আপোনাৰ নামটো? মোৰ নাম শ্ৰী কৈলাশ চন্দ্ৰ মেধি। আপোনাৰ ঘৰ ইয়াতে? মোৰ ঘৰ বামুন্দি শান্তিপুৰ, কৈলাশপুৰ। কিমান দিনৰ পৰা কৰি আছে মানে এই কামটো? এইটো মোটামুটি আমাৰ পিতাহঁতৰ দিনৰ পৰাই কৰোঁ আমি এই খেতিটো।
সৰুৰ পৰা কৰি আছে সৰু পৰা আগতে মোটামুটি 35 বছৰ মানৰ পৰা কৰিয়ে আছো আমি এৰা নাই আৰু আপোনাৰ এই পাক বা জাল দিয়া বুলি কৈছো আপোনাৰ পাক। কিমান মানে সময় লাগে মানে ধৰক এইখিনি মানে প্ৰস্তুত হোৱালৈকে মিঠাইখিনি এইটো বস্তু ধৰক মোটামুটি 3 ঘণ্টা লাগে আৰু প্ৰায় সেই ক্ষেত্ৰত সেইটো চালানৰ পৰা আহে আমি এইটো বস্তু দিব নোৱাৰো ঘূৰি খৰচটো বেছি হয় না হয় আমাৰ এতিয়া বৰ্তমান কিলো এই 200 টকা বিকিব লাগে খৰচ হিচাপে হয় সেইটো মানে যি আপোনাৰ বজাৰত বিক্ৰী হৈছে সেইটো মানে সেইটো চালান নি আহা বস্তু সম্পূৰ্ণ মিঠাই। শুদ্ধ নহয় মানে শুদ্ধ নহয় আৰু ৰাইজক কি ক'ব আপুনি এই ক্ষেত্ৰত এখনত চব ৰাইজে কৰিব লাগে বস্তুটো কৰিলে সফলতা হ'ব পাৰি সেইটো দাম কমি যাব পাৰে কিন্তু বিশুদ্ধ বস্তু দামত বিক্ৰী হ'ব বিক্ৰী হ'ব পাৰে ৰাইজে মানে জানে খায়ো ভাল পাব হয় গ্ৰাহকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221